অধ্যক্ষ ডাঙৰীয়া, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ অধ্যক্ষ ডাঙৰীয়া, গৰৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি, বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, কামৰূপা এফচিৰ খেলুৱৈসকল, জনজাতীয় স্পৰ্টিং খেলুৱৈসকল আৰু সদয় ক্ৰীড়াপ্ৰেমী ৰাইজসকল। তো যিয়ে নহওক, দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু FA আহমেদ মহাবিদ্যালয় IQCৰ সহযোগত আৰু দক্ষিণ আৰু গৰৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি অন্তিম দিন আছিলে। যোৱাকালি বিভিন্ন দলসমূহে ইয়াতে খেল প্ৰদৰ্শন কৰিছে। আজিও লীগ পৰ্যায়ৰ খেল দুটা অনুষ্ঠিত হৈছে আৰু অৱশেষত চূড়ান্ত খেলত আহি কামৰূপা একাডেমী আৰু জনজাতীয় স্পৰ্টিং ক্লাবে ফাইনেলত আহি তেওঁলোকে চূড়ান্ত খেল প্ৰদৰ্শন কৰিছে। খেলটো যথেষ্ট উত্তেজনাপূৰ্ণময় আছিলে। খেলখন 0-0 ড্ৰ হোৱাৰ পিছত টাই ব্ৰেকাৰৰ জৰিয়তে হয়তো ফলাফল আহি পাইছেহি। এতিয়া আমি বঁটা বিতৰণি আৰম্ভ কৰিম। বঁটা বিতৰণি আৰম্ভ কৰাৰ আগতে আমাৰ গৰৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি সভাৰ আসন গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সন্মানীয় মঞ্চত উপবিষ্ট আমন্ত্ৰিত ব্যক্তিসকল, আমাৰ দুয়োটা টিমৰ সমূহ খেলুৱৈবৃন্দ, সমূহ ৰাইজ, আজিৰ এই মুন্নাফালী মেমৰিয়েল আণ্ডাৰ-17 লীগ চাউথ কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু আমাৰ গৰৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত যিখন বঁটা বিতৰণি সভা, সেই সভাৰ সকলৰ সহায় সহযোগিতা কামনা কৰি মই সভাৰ আসন গ্ৰহণ কৰিছোঁ। লগতে আমাৰ বাকী কাৰ্যসূচী চলাই নিয়াৰ কাৰণে আমাৰ গৰৈমাৰী আঞ্চলিক